নমস্কাৰ আৰৰ কথা অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅত মই সংহতি প্ৰাচীন কামৰূপত নানা দেৱ-দেৱীৰ পূজা অৰ্চনা বিভিন্ন ইন্দ্ৰজালিক বিশ্বাস ইত্যাদি বৰ্তি আছিল এই বিশ্বাস আৰু পূজা অৰ্চনাৰ সৈতে বিভিন্ন কাহিনী উপকাহিনী জড়িত আছিল যিসমূহ বৰ্তমানো সাধাৰণ মানুহৰ মুখে মুখে প্ৰচলিত হেয়া যিয়ে নহওক সেই পূজা অৰ্চনা আৰু বিভিন্ন কাহিনীৰ বহুখিনিয়ে কিন্তু সত্য কিছু পৰিমাণে তাৰ সৈতে অৱশ্যে কাল্পনিক আখ্যান কালক্ৰমত সংযোগ হৈছে কিন্তু আসল কথাটো হ'ল পূজা অৰ্চনা বা বিভিন্ন বিশ্বাসৰ বাবে যিবিলাক স্থাপত্য ভাস্কৰ্যৰ নিৰ্মাণ হৈছিল তাক কেতিয়াও অসত্য বুলিব নোৱাৰি কাৰণ সেইবিলাকে ধ্বংসাৱশেষ হিচাপেই হওক বা ঐতিহাসিক নিদৰ্শন হিচাপেই হওক নিজৰ অৱস্থিতি ঘোষণা কৰি আছে আজি আমাৰ আৰৰ কথা অনুষ্ঠানত এনে এটা ধ্বংসাৱশেষৰ যোগেদি পম খেদিব লগা হ'ল হেয়া হ'ল চান সদাগৰে নিৰ্মাণ কৰা মেৰঘৰ আজিৰ এই অনুষ্ঠানত ছয়গাঁৱত অৱস্থিত এই স্থাপত্যৰ বিষয়ে কিছু কথা আমি জানো আহক গুৱাহাটীৰ পৰা 30 কিলোমিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা ছয়গাঁওখন চান সদাগৰ আৰু বেউলা লক্ষিন্দাৰৰ কাহিনী বিজড়িত এই ছয়গাঁও অতি প্ৰাচীন শক্তিপীঠ মা চন্দিকা দেৱালয়ৰ বাবে জনপ্ৰিয় ইয়াতে চান সদাগৰৰ দ্বাৰা নিৰ্মিত মেৰঘৰ আছে বাবেই ই এক প্ৰত্নতাত্ত্বিক স্থান হিচাপে বিখ্যাত প্ৰবাদমতে চম্পক ৰাজ্যৰ ৰজা চন্দ্ৰধৰে অৰ্থাৎ চান সদাগৰে ৰাজধানী চম্পকনগৰত মেৰঘৰ নিৰ্মাণ কৰাইছিল যিখন চম্পকনগৰ 19 শতিকাৰ প্ৰাচীন কামৰূপৰ শাখা কামপীঠৰ অন্তৰ্গত আছিল চান সদাগৰ শিৱভক্ত আছিল সাপৰ দেৱীক তেওঁ পূজা নকৰিছিল তাতেই ক্ষুণ্ণ হৈ দেৱীয়ে অভিশাপ দিছিল যে সদাগৰৰ পুত্ৰক ফুলশয্যাৰ নিশা কালসাপে দংশন কৰিব যিহেতু পূৰ্বৰ 6 পুত্ৰক কালসৰ্পে দংশন কৰি মৃত্যুমুখলৈ পঠাইছিল সেইবাবে সদাগৰে পুত্ৰক অভিশাপৰ পৰা ৰক্ষা কৰিবলৈ কেৱল এটা পৰুৱাহে সোমাব পৰাকৈ ছিদ্ৰ ৰাখি অতি নিপুণভাৱে এই মেৰঘৰ নিৰ্মাণ কৰিছিল অৱশ্যে চন্দিকা দেৱীৰ মায়াত কালসৰ্পৰ দংশনত লক্ষিন্দৰৰ মৃত্যু হৈছিল কিন্তু সদাগৰৰ বোৱাৰী সতী বেউলাৰ সতীত্বৰ গুণত আৰু চন্দ্ৰধৰৰ দৃঢ়তাৰ বলত লক্ষিন্দৰে পুনৰ জীৱন পাইছিল মেৰঘৰ আচলতে শিলেৰে নিৰ্মাণ কৰিছিল চান্দ সদাগৰে শিলেৰে এনেকৈ নিৰ্মাণ কৰিছিল তাত যাতে কোনো পধ্যেই মনসাৰ বা সৰ্প প্ৰৱেশ কৰি পেলাই বেউলা লক্ষিন্দাৰক দংশন কৰিব নোৱাৰে তে লক্ষিন্দাৰক যাতে দংশন কৰিব নোৱাৰে এনেকুৱা ধৰণে তেওঁ এই মেৰঘৰটো সজাইছিল শিলেৰে আৰু শিলেৰে সজাওঁতে তাৰ ইয়াতে আছে এনেকুৱা ধৰণে সজাইছিলে এই সৰু সৰু কিছুমান 2-3 ইঞ্চি কৰি গাঁত কৰিছিলে এই গাঁতত কি কৰিছিলে কেঁচা লহবিলাক গলাই তাত দি দিছিলে গজাল সদৃশ হৈছিলে তাৰ ওপৰত আকৌ এটা মানে শিল ওপৰত দি এনেকৈ ঠাক ঠাককৈ বেৰ কৰি তেওঁ নিৰ্মাণ কৰিছিলে যাতে তাত মনসাৰ সৰ্পই প্ৰৱেশ কৰিব নোৱাৰে অৰ্থাৎ লক্ষিন্দাৰক দংশন কৰিব নোৱাৰে আৰু সেই হিচাপে সেই মেৰঘৰটোত বেউলা লক্ষিন্দাৰক আনি নিশা ভগত তাত ৰাখিছিলে তাৰপিছত এটা সময়ত হয়তো তেওঁ হাৰিল মনসাৰে জয় হ'ল লক্ষিন্দৰক দংশন কৰিলে প্ৰবাদমতে বেউলাই ওলোটা সূতাৰে বোৱা কলহী নদীয়েদি গৈ পাতাল পাইছিলগৈ আৰু লক্ষিন্দৰক বচাই আনিছিল আৰু শিৱৰ নিৰ্দেশত চান সদাগৰেও চন্দিকাৰ নামত পূজাৰ বেদীত ফুল এপাহ দিবলৈ সন্মত হৈছিল এয়া কিন্তু লোকপ্ৰবাদৰ সত্যাসত্য আমি নিৰ্ণয় কৰিব খোজা নাই আমাৰ উদ্দেশ্য অঞ্চলটোত থকা প্ৰত্নতাত্ত্বিক সম্পদৰ সংৰক্ষণ তথা গুৰুত্ব উপলব্ধি কৰোৱা মেৰঘৰৰ ভগ্নাৱশেষ বিভিন্ন কাৰুকাৰ্যৰে এতিয়াও বিদ্যমান মেৰঘৰত বৰ্তমানলৈকে উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে 6টা ঘোঁৰাই টানি থকা এখন ৰথত সূৰ্য দেৱতাৰ মূৰ্তি
গড়কাপ্তানি বিভাগে পথ নিৰ্মাণ কৰোঁতে এই মূৰ্তিটো খান্দি উলিয়াইছিল। চান সদাগৰৰ মেৰঘৰৰ পুৰাকীৰ্তিমূলক সম্পদৰাজি হ'ল দেৱী মূৰ্তি, সূৰ্য মূৰ্তি, অৰ্ধভগ্ন বিষ্ণু মূৰ্তি, দ্বাৰপালিকা সহিতে শৈলদ্বাৰ, কামাসক্ত মূৰ্তি আৰু অন্যান্য সম্ভাৰ। মেৰঘৰৰ কাৰুকাৰ্যৰে খচিত ভগ্নাৱশেষসমূহে আৰু মেৰঘৰটো য'ত নিৰ্মাণ কৰা হৈছিল সেই ঠাইডোখৰে অতীতৰ বহু কথাই আমাক কয়। এনেকুৱা লাগে বিশিষ্ট নিৰ্মাণশৈলীৰে নিৰ্মাণ কৰা সেই ঘৰটোৰ অকণমান হ'লেও যদি আজি আমি দেখিলোঁ হয়। এই মেৰঘৰৰ ভগ্নাৱশেষৰ লগতে আৰু চান সদাগৰ অথবা চন্দ্ৰধৰ ৰজাই গঢ়া শিৱ মন্দিৰৰ যি ভেটি আজি আমি দেখিবলৈ পাওঁ, তাৰ লগত বহু কাহিনী জড়িত হৈ আছে। কাহিনীসমূহৰ বহু অংশ হয়তো কাল্পনিক, কিন্তু তাৰ লগত জড়িত যি ইতিহাস, যি সত্য, সেয়া অস্বীকাৰ কৰিব নোৱাৰি, সেয়া উল্লেখনীয়। সেই অঞ্চলত বসবাস কৰা সকলোৰে মুখে মুখে এই মেৰঘৰৰ কাহিনী শুনিবলৈ পোৱা যায়। আমি কথা পাতিছিলোঁ মাকেলি কছাৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল দাসৰ সৈতে। আহক তেওঁৰ মুখেৰে শুনো এই অঞ্চলৰ ইতিহাসৰ আঁৰৰ কিছু কথা। সেই মেৰঘৰটো যে আছিল, আমি তেতিয়া সৰু সৰু, আমি আহি ইয়াতে সেই মেৰঘৰৰ দেৱালৰ ৱালৰ ওপৰে ওপৰে আমি বগাইছিলোঁ। তেতিয়া সেই সময়ত মেৰঘৰৰ বেৰখন প্ৰায় 5-6 ফুট, ক'ৰবাত 3 ফুট, ক'ৰবাত 4 ফুট ইমানমান ওখকৈ দেৱালটো আছিল। মানে ক'ব পাৰি যে এইটো মেৰঘৰ এইখিনি আছিল। চাৰিওফালৰ বেৰটো আমি দেখিছিলোঁ। মেৰঘৰটো আমাৰ সেই সময়ৰ চন্দিকাৰ দলৈ আছিল কেশৱ বৰুৱা ফুকন, চন্দিকা দেৱালয়ৰ। আৰু সেই চন্দিকা দেৱালয়ৰ চণ্ডী দেৱীকো আমাৰ চান সদাগৰেই প্ৰতিষ্ঠা কৰিছিল। আৰু সেই সময়ৰ দলৈ কেশৱ বৰুৱা ফুকনে ভাবিলে যে এই মেৰঘৰটোৰ নিশ্চয় ধন সোণ কিবা কিবি আছে। এনেকুৱা ধৰণৰ তেওঁ এটা সন্দেহ কৰি, এটা আশা কৰি এই মেৰঘৰটো তেওঁ ধ্বংস কৰিছিল, বোমাৰে উৰুৱাই দিছিল। উৰুৱাই দি তাৰ পৰা 12টা সোণৰ আঙুঠি, সোণ খটোৱা ৰূপৰ হাৰ, গড়ৰ খৰ্গ, হাতীৰ দাঁত, এনেকুৱা ধৰণৰ বহু কিবা কিবি বস্তু তেওঁ ইয়াৰ পৰা হাতীৰ পিঠিত উঠাই লৈ গৈছিল। আৰু ইয়াৰে তেওঁ যিহেতু চন্দিকা দেৱালয়ৰ মানে দলৈ আছিলে, চন্দিকা দেৱালয়ত এই পূজা কৰা, তাৰমানে সেইটো কি কয়, তামৰ অৰ্ঘ আৰু ৰূপাৰ অৰ্ঘ, ডবোৱা কটাৰী আৰু এনেকুৱা ধৰণৰ সৰু সৰু বস্তুৰ লগতে এই গড়ৰ খৰ্গ, পূজাত লাগে সেইটো বস্তু, পূজাত দিবৰ কাৰণে দুৰ্গা পূজাৰ সময়ত গড়ৰ খৰ্গ ইত্যাদি কিবা কিবি বস্তু, সৰু সৰু বস্তু দি গৈছিলে। আৰু সেইটোৱে প্ৰমাণ কৰে। মেৰঘৰৰ নিৰ্মাণ শৈলীত লোহাৰ ব্যৱহাৰ মন কৰিবলগীয়া। মেৰঘৰৰ নিৰ্মাণত শিলৰ সৈতে শিল সংলগ্ন কৰিবলৈ লোহাৰ ব্যৱহাৰ তাৎপৰ্যপূৰ্ণ। চান সদাগৰে লো উৎপন্ন কৰিছিল বৰ্তমান পলাশবাৰী থানা এলেকাৰ অন্তৰ্গত লোহাৰ ঘাট নামৰ ঠাইত। (1963 চনত ভূতাত্ত্বিক অন্বেষণ বিভাগে নিৰূপণ কৰিছিল যে বৰ্তমান লোহাৰ ঘাটৰ আশে পাশে থকা পাহাৰত লোৰ আকৰ আছিল। সেই এলেকাত গছ গছনিৰ অভাৱ নাছিল। সেয়ে খৰিৰ সহায়ত পাহাৰৰ লো পগাই মেৰঘৰৰ আৱশ্যকীয় লোহা সাজু কৰা হৈছিল। একাদশ শতিকাতে সমগ্ৰ ভাৰত তথা সিংহল অৰ্থাৎ শ্ৰীলংকালৈকে বণিজ বেহাক লৈ যোৱা চান সদাগৰে নিশ্চয় বহু অভিজ্ঞতা সঞ্চয় কৰি মেৰঘৰ নিৰ্মাণত প্ৰয়োগ কৰিছিল। চান সদাগৰ যিহেতু শিৱভক্ত আছিল, মহাদেৱক উপাসনা কৰাৰ বাবে তেওঁ নিৰ্মাণ কৰা শিৱ মন্দিৰৰ ভেটি আৰু গৰ্ভগৃহৰে সৈতে শিৱলিংগ এতিয়াও আছে।
অৱশ্যে সেই ভেটিৰ ওপৰত বৰ্তমান থকা মন্দিৰটো মেৰঘৰৰ কাষতেই আছে। গৰ্ভগৃহৰ ভিতৰত গাখীৰ, পানী ইত্যাদি ঢালিবৰ বাবে এটা সুৰংগ সদৃশ নলা আছিল, যিটো খুৰা পুখুৰীৰ সৈতে সংলগ্ন আছিল, এই বুলি অঞ্চলৰ মানুহে কয়। পথ নিৰ্মাণৰ বাবে সেই সুৰংগ বৰ্তমান বন্ধ কৰি দিয়া হ'ল। মেৰঘৰ প্ৰাংগণত খনন কাৰ্য চলাওঁতে প্ৰায় 10 ফুট দীঘল ৰূপৰ হাৰ, ৰূপৰ ডাঙৰ খাৰু আৰু সৰু সৰু হাৰ পোৱাৰ উপৰিও শিৱ মন্দিৰৰ লাইখুটা স্থাপন কৰোঁতে কিছু সোণৰ ফুলিও পোৱা গৈছিল। কেইবছৰমান আগতে চান সদাগৰৰ মেৰঘৰ সংলগ্ন শিৱ মন্দিৰটোৰ গম্বুজ সহিতে ওপৰৰ পকী অংশটো হঠাৎ খহি পৰিছিল। আধুনিক মন্দিৰটিত প্ৰতিষ্ঠিত শক্তিৰ দেৱী চামুণ্ডা বিগ্ৰহ আৰু সূৰ্যৰ মূৰ্তিটি নিৰ্মাণশৈলীৰ দিশৰ পৰা একাদশ-দ্বাদশ শতিকাৰ আৰু স্থাপত্যকলাৰ দিশৰ পৰা পালসকলৰ উৎকৃষ্ট সৃষ্টি বুলি অনুমান কৰা হয়। পুৰাতাত্ত্বিক দৃষ্টিৰে চাবলৈ গ'লে এই প্ৰাচীন মন্দিৰৰ সংৰক্ষণ নিতান্তই প্ৰয়োজনীয়। জনপ্ৰিয় পৌৰাণিক আখ্যান বেউলা লক্ষীন্দৰৰ কাহিনী বিজড়িত মেৰঘৰৰ স্থাপত্যৰ লগতে মা চণ্ডিকা দেৱালয়ৰ গুৰুত্বও উল্লেখনীয়। স্বৰ্গদেউ শিৱসিংহৰ দিনতেই নিৰ্মাণ কৰা এই চণ্ডিকা দেৱালয় পুৰাতাত্ত্বিক দিশৰ পৰা এক উল্লেখনীয় নিদৰ্শন। ইয়াত স্থাপিত শিলৰ যি চণ্ডিকা মূৰ্তি, সেই মূৰ্তিটোৱে প্ৰকৃত সংৰক্ষণৰ দাবী কৰে। ছয়গাঁৱৰ অতি প্ৰাচীন শক্তিপীঠ মা চণ্ডিকা দেৱালয় অৰ্থাৎ চণ্ডিকা মন্দিৰ নিৰ্মাণৰ সময় স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বৰ আগলৈ স্পষ্ট নহয়। বৰ্তমানৰ চণ্ডিকা দেৱালয় স্থানক কোৱা হৈছিল চৰকীয়া ঝাৰ। স্বৰ্গদেউ শিৱসিংহই গুৱাহাটীৰ বৰফুকন অনুজ দুৱাৰাৰ হতুৱাই 1647 শকত চণ্ডিকা মন্দিৰ নিৰ্মাণ কৰি দিয়ে। দেৱালয়ত থকা শিলালিপিখন ইয়াৰ সাক্ষ্য। 1725 চনত ইয়াৰ মাহাত্ম্য উপলব্ধি কৰি তেতিয়া এই ঠাইখিনি গোটেই জাৰণি আছিল, যাৰ কাৰণে এই ঠাইখিনিক স্বৰ্গীয়া ঝাৰ বুলি কৈছিল। মানুহ নাছিলে প্ৰায়, কিন্তু তেওঁ ইয়াৰ মাহাত্ম্য বুজি 1726 চনত তেখেতে মহাৰাজ শিৱসিংহই ইয়াক পুনৰ প্ৰতিষ্ঠা কৰিছিল দেৱালয়খনক। এই শিৱসিংহই যে এই কামখিনি কৰিছিল তাৰ প্ৰমাণ তেওঁ ৰাখি থৈ গৈছে এখন শিলালিপিৰে, আৰু সেই শিলালিপিখনত এই দেৱালয় পৰিচালনাৰ কাৰণে কি কি কৰিব লাগিব, কিমানখিনি ইয়াতে মাটি আছে, এই শিলালিপিখনত আটাইখিনি বৰ্ণিত হৈ আছে, যিটোৱে আমাক ঐতিহাসিকভাৱে প্ৰমাণ কৰি দিয়ে এই দেৱালয়খনৰ মহত্বৰ কথা। প্ৰাচীন হিন্দু আখ্যান হিচাপে বেউলা লক্ষীন্দৰৰ কাহিনী অতি জনপ্ৰিয়, কিন্তু ইয়াৰ ভাস্কৰ্য স্থাপত্যৰ ঐতিহ্য অতি গুৰুত্বপূৰ্ণ। এই জনপ্ৰবাদ মেৰঘৰ আদি গুৰুত্ব সহকাৰে ল'লে খ্ৰীষ্টীয় 10ম শতিকাৰ মেৰঘৰে হয়তো বহু কথাই ক'ব। ছয়গাঁও অঞ্চলৰ লোক সংস্কৃতি যেনে ওজাপালি, মাৰে গীত, নাও খেলৰ গীতত এই আখ্যানেই মুখ্য কাহিনীভাগ। ছয়গাঁও অঞ্চলৰ চম্পকনগৰৰ বেউলা লক্ষীন্দৰৰ কাহিনী, চান সদাগৰৰ কাহিনী ৰাইজৰ মাজত এতিয়াও জীৱন্ত। ছয়গাঁৱৰ মঠপাৰা গাঁৱত থকা মেৰঘৰ, চণ্ডিকা দেৱালয় আৰু অঞ্চলটোত পৰম্পৰাগতভাৱে চলি অহা গীত মাতে এই কাহিনী জীৱন্ত কৰি ৰাখিছে। পঞ্চদশ শতিকাৰ আদিভাগতেই কবি মনকৰে ৰচনা কৰা মনসা কাব্যতো ইয়াৰ উল্লেখ পোৱা যায়। এই অঞ্চলৰ ওজাপালি, মাৰেগান
চৈতিলী নাম, নাংখেলৰ গীত, কামৰূপী লোকগীত যিটোক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। এই প্ৰায়খিনিতে এই চান্দসাদগৰ বেউলা লক্ষিন্দাৰ সোমাই আছে ইয়াৰে গীত মাতত। তাৰ পাছত ইয়াৰ গাঁওবিলাকৰ যি নাম এই অঞ্চলৰ, সেইটো এটা ইতিহাসৰ সাংঘাতিক তথ্য যে ধৰক বালাসিদ্ধি, ধোবাৰ গাঁও, বিহদিয়া, সাপৰতাৰী, এই ট্ৰেডিশ্যনেলি অহা এই গাঁৱৰ নামবোৰ, জীয়াকুৰ, এইটো মানে সৰু কথা নহয়। সেইটোৱে এটা প্ৰমাণ কৰে যে ইয়াৰ যে এটা ঐতিহাসিক সত্যতা আছে। 1647 শকতে স্বৰ্গদেউ শিৱসিংহই সাজি দিয়া চণ্ডিকা দেৱালয়খনৰ ধুনীয়া মন্দিৰটো পাছত 1897 চনৰ ভূমিকম্পত ভাঙি যায়। তেতিয়া দেউৰীয়া ৰাইজ আৰু ভগৱতীৰ ভক্তগণৰ সাহায্যত বৰ্তমানৰ মন্দিৰটো নিৰ্মাণ হয়। শিৱসিংহৰ মৃত্যুৰ পিছত এই দেৱালয়ত তেওঁ দিয়া তামৰ ফলিৰ লগতে আন বহুতো ধন সোণ লুট কৰি লৈ যায় মোৱামৰীয়া বিদ্ৰোহীসকলে। সেই সময়ৰ পৰিত্যক্ত স্থান চৰকীয়া ঝাৰত শিৱসিংহই দেৱালয় নিৰ্মাণ আৰু দেৱালয় পৰিচালনা কৰাৰ দিহা কৰাৰ তথ্য এক গুৰুত্বপূৰ্ণ ঐতিহাসিক তথ্য। স্বৰ্গদেৱে সজাই দিয়া এই মন্দিৰটোৰ প্ৰমাণ হিচাপে এখন শিলৰ ফলি পোৱা গৈছে। 6 ইঞ্চি ডাঠ এই ফলিখনৰ দীৰ্ঘ 2 ফুট আৰু প্ৰস্থ 1.5 ফুট। ফলিখনৰ চাৰিওফালে সুন্দৰ ফুল কটা। ফলিখনত লিখনিৰ যি ভাষা ব্যৱহাৰ কৰা হৈছে সেয়া সংস্কৃত ভাষা আৰু লিপি অসমীয়া। ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি কিয় পাব লাগে? আমাৰ যুক্তিটো হ'ল যে তাৰ যিখিনি শিলাখণ্ড, যিবিলাক শিলৰ ঐতিহ্য আছে, ঐতিহাসিক কীৰ্তিচিহ্ন আছে, সেয়া এটা আমাৰ কাৰণে ডাঙৰ প্ৰমাণ। মহাৰাজ শিৱসিংহই এই চৰকীয়াঝাৰত আহি মাহাত্ম্য দেখি ইয়াতে চণ্ডিকা দেৱালয় পুনৰ স্থাপন কৰা এই শিলালিপিৰে দিয়া প্ৰমাণ। তাৰ পাছত আমাৰ সমগ্ৰ অঞ্চলটোত যিবিলাক লোককৃষ্টি, লোকপ্ৰবাদ আৰু পৰম্পৰাগত কৃষ্টি যিবিলাক চলি আছে, সেই আটাইখিনিতে চণ্ডিকা দেৱালয়, চান্দসাদগৰৰ কীৰ্তি কাহিনী, বেউলা লক্ষিন্দাৰৰ কাহিনী চৰ্চা হৈ থাকে। কাৰণ এটা বস্তু ইম্পৰ্টেণ্ট, আমি ইতিহাস, পৰম্পৰাৰ যিটো ইতিহাস সেইটো দেখিলে গম পাওঁ যে পৰম্পৰা এটা কেতিয়া এষ্টাব্লিছ হয়, যেতিয়া তাৰ বতাহত, মানুহৰ তেজত এই বিষয়টো যেতিয়া বৈ থাকে, তেতিয়াহে এটা পৰম্পৰাই ৰূপ পায়। কিংবদন্তীয়ে যিয়েই নকওক কিয়, খ্ৰীষ্টীয় 10-11 শতিকাৰ এই স্থাপত্যটিয়ে বিভিন্ন ভূমিকম্প তথা অন্যান্য প্ৰাকৃতিক দুৰ্যোগ সহিব লগা হৈছিল। তাতোকৈও আশ্চৰ্যজনক ঘটনা হ'ল 1892-93 চনত তেতিয়াৰ মন্দিৰৰ দলৈ গুৱাহাটীৰ কেশৱ বৰুৱাই খাৰ বাৰুদেৰে এই মেৰঘৰটি ভাঙি নেপেলোৱা হ'লে এই ঐতিহ্য আজি অন্য ৰূপত থাকিলেহেঁতেন। সেইবুলি মানুহৰ মুখত শুনা যায়। হয়তো ধন সোণৰ লোভতেই এনে হঠকাৰী কাম দলৈয়ে কৰিছিল। এয়া আমাৰ প্ৰত্নতাত্ত্বিক সম্পদ। ই অতীতৰ স্বাক্ষৰ। ইয়াক সংৰক্ষণ কৰাৰ দায়িত্বও প্ৰতিজন নাগৰিকৰ। আমাৰ ঐতিহ্যই আমাৰ প্ৰকৃত সম্পদ। আজি দেখুওৱা মেৰঘৰৰ দৰে এনে বহু প্ৰত্নতাত্ত্বিক স্থানৰ বহু অলিখিত ইতিহাস আছে। এনে স্থাপত্য ভাস্কৰ্যক আমি ভৱিষ্যত প্ৰজন্মৰ হাতলৈ অবিকৃত ৰূপত হস্তান্তৰ কৰিব লাগিব। ইয়াৰ প্ৰকৃত সংৰক্ষণ আমাৰ ঐতিহ্যৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ লগে লগে আজিৰ আঁৰৰ কথা অনুষ্ঠানৰ পৰা মই সংহতিয়ে বিদায় লৈছোঁ। চাই থাকিব ঈশান নিউজ। ধন্যবাদ।